সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 14 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, দিনৰ 3:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 10:21 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:37:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্যগণ হ'ব গৰুৰ অস্থি অগ্নি যোগ হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:21 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব, কিন্তু দিনৰ 10:21 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:58 পৰা 9:41। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 3:35 পৰা 6:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান সৰু সুৰা যাত্ৰা হ'ব পাৰে, কিন্তু যাত্ৰা কৰিলে আপোনাৰ ভাগৰৰ পৰিমাণ আজি অকণমান বৃদ্ধি পাব। আজি আনৰ পৰা মৰম চেনেহ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে আনে আপোনাক মৰম চেনেহ কৰিব। এই ৰাশি ব্যক্তিসকলৰ খঙৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। কিবা কাৰণবশতঃ হঠাৎ খং ৰাগ আজি বাঢ়িব পাৰে, কিন্তু তেওঁলোকে উপাৰ্জন আজি কৰিব পাৰিব। ধন প্ৰাপ্তিৰ ধন লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু অকলে একান্তভাৱে সময় পাৰ কৰা দেখা যাব। যি কাম কৰিব সেই কাম একাগ্ৰতাৰে এওঁলোকে কৰা দেখা যাব। এবাৰ কৰিব বিচৰা কাম এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। জীৱনসংগীয়ে অকণমান মন মাৰি থাকিব পাৰে, গতিকে জীৱনসংগীক আপুনি যিমান পাৰে উৎসাহ দিয়াৰ চেষ্টা কৰক। আজিৰ দিনটোত ভাল সুবিধাও আপুনি লাভ ক'ৰবাত কৰিব পাৰে, গতিকে ভাল সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আজৰি সময়ৰো সদুপয়োগ হ'ব, বিশেষকৈ পুৰণা কামবোৰ আপোনাৰ আজৰি সময়ত হৈ উঠিব। লক্ষ্য কৰিলে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিবাহিতসকলে প্ৰিয়জনৰ সৈতে কিবা কথাত হয়তো মতভেদ থাকিব পাৰে, বাকী বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ মন বহিব, শিক্ষা দীক্ষাত অগ্ৰগতি কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। বিগত দিনত স্বাস্থ্য যদি দুৰ্বল আছিল আজি স্বাস্থ্যত সবলতা আহিব। মনত উচ্চ চিন্তা ভাৱনাৰ আজি উদয় হ'ব, গতিকে ভাল চিন্তাৰ আজি মনত নতুনকৈ উদয় হ'ব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। আজি হঠাৎ
কিবা ভাল খবৰো আপুনি লাভ কৰিব পাৰে। লগতে আজিৰ দিনটোত সৰু সুৰা উপহাৰৰ লেনদেন হোৱাৰ সম্ভাৱনাও আছে। আজি প্ৰিয়জনে আপোনাৰ মতেই কাম বনবোৰ কৰা দেখা যাব, গতিকে আপোনাক সন্তুষ্ট কৰিবলৈ প্ৰিয়জনে যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি যোগ্য কৰ্মীৰ পদোন্নতিৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব। আৰ্থিকভাৱে লাভালাভৰ পৰিমাণো আজি খুব দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে অৱশ্যে বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে বৰ বিশেষ শুভ নহয়। কিবা কথাত হয়তো কোনোবা বন্ধুৰ সৈতে মতভেদত লিপ্ত হ'বলগীয়াও হ'ব পাৰে, গতিকে সতৰ্ক থাকিলে ভাল হ'ব। আজি সকলো কামত নতুনত্ব আহিব, গতিকে যিকোনো কাম এওঁলোকে নতুনভাৱে আৰম্ভ কৰিব বিচৰা দেখা যাব। পুৰণা কাম বনবোৰত হয়তো মন সিমান আপোনাৰ নাযাব পাৰে। আজি লিখা পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ পৰা উপদেশ নতুবা সহায় লাভ কৰিব। বাকী সকলো দিশত এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ মনত আজি ভয় ভাৱবোৰ নোহোৱা হ'ব, গতিকে সাহস আৰু আত্মবিশ্বাস আজি বৃদ্ধি পাব। এই ৰাশি ব্যক্তিসকলে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো আজি বিশেষ আপোনাৰ বাবে ভাল হ'ব, কিন্তু খঙৰ মাত্ৰা হঠাৎ বাঢ়িব পাৰে। আজি শিশুৱে কিছু আপোনাক আমনি কৰিব। ঘৰত যদি কোনো শিশু আছে তেতিয়াহ'লে শিশুৱে আপোনাক আমনি কৰা দেখা যাব। আজি অকণমান নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে কোনোবা প্ৰভাৱশালী ব্যক্তিক আজি লগ পাব পাৰে। সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। সামাজিক কামত আপোনাৰ দায়িত্বও আজি বাঢ়িব পাৰে, কিন্তু প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অকণমান আছে, গতিকে সতৰ্ক থাকিলে নিশ্চয় সেই ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি কিছু আঁতৰি থাকিব পাৰিব। ঘৰত কিবা প্ৰগ্ৰেম চলি থকাৰ আজি আশংকা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলক ঘূৰা ফুৰাৰ ইচ্ছা যাব, ঘৰত থাকিব সিমান আজি মন নাযাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কিয়নো পঢ়াত আজি একাগ্ৰতা বাঢ়িব। বাকী অৱশ্যে সকলো দিশত সুন্দৰভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আশীৰ্বাদ দিব, নতুবা কোনোবা ব্যক্তিয়ে আপোনাক ভাল উপদেশ দিব। আজি অৱশ্যে ধন কিছু সঞ্চয় আপুনি কৰিব পাৰিব। হাতত থকা ধন আজি কম বেছি পৰিমাণে হ'লেও আপুনি সঞ্চয় কৰাৰ ইচ্ছা যাব। আজি নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে হয়তো বিবাহৰ আলোচনা আপোনাৰ ঘৰত চলিব পাৰে। প্ৰিয়জনৰ সৈতে কিবা কাৰণবশতঃ আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি ভাবি থকা কামবোৰ আজি হৈ উঠিব, গতিকে যি কাম কৰিম বুলি ভাবি আছে, বহুদিনৰ পৰা ভাবি আছিল হোৱা নাছিল, তেনেধৰণৰ কামবোৰত আজি অগ্ৰগতি লাভ কৰিব। আজি দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণো আপুনি নিশ্চয় লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সঁচা প্ৰেম অৱশ্যে লাভ কৰিব। প্ৰেমত মধুৰতা আহিব। সংগীত শুনাৰ ইচ্ছা অকণমান যাব পাৰে। লগতে এওঁলোকৰ আজি দিনটোত আঁতৰত থকা কোনো আলহী নতুবা কোনো বন্ধুৱে আপোনাৰ খা খবৰ ল'ব পাৰে। পঢ়াত অকণমান মনোযোগ কমিব, বিশেষকৈ এওঁলোকৰ পাঠ্যপুথিৰ ওপৰত গুৰুত্ব কমিব, কিন্তু অন্য দিশত এওঁলোকৰ বাহিৰা কিতাপ পঢ়াৰ ইচ্ছা নিশ্চয় বৃদ্ধি পাব। আজি দিনটোত মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। বাকী অৱশ্যে সকলো দিশত এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি মনত দান পুণ্য কৰাৰ ইচ্ছা যাব। আনক কিবা বয় বস্তু দিব বিচাৰিব পাৰে। কোনোবা ব্যক্তিয়ে যদি কিবা বস্তু বিচাৰি আহে, এওঁলোকে বৰ বিশেষ চিন্তা নকৰি দি দিয়া দেখা যাব। আজি আনৰ ওপৰত তেওঁলোকৰ সিমান সন্দেহ নাথাকে, গতিকে মন পবিত্ৰ হৈ থকা দেখা যাব। অৱশ্যে সঞ্চয় কৰা ধন আজি সৎ কামত আহিব। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় কোনোবা প্ৰিয় বন্ধু নতুবা ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ সৈতেই পাৰ হ'ব। আজি যাত্ৰা কৰাৰো সম্ভাৱনা যথেষ্ট আছে, গতিকে আপোনাৰ যাত্ৰা ৰোমান্টিক হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষ কোনো ব্যক্তিক লগ পাব পাৰে, বিশেষকৈ কোনো জ্যেষ্ঠ ব্যক্তিক নতুবা খুব
পপুলাৰ ব্যক্তিক আজি আপুনি লগ পাব পাৰে। নতুন কামে আপোনাৰ আজি সফলতা লাভ কৰিব। বিশেষকৈ নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা আপোনাৰ মনত অহা দেখা যাব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰাও দেখা যাব। আজি মান সন্মান প্ৰাপ্তিৰো সম্ভাৱনা যথেষ্ট আছে এই সিংহ ৰাশি ব্যক্তিসকলক। গতিকে সমাজতেই হওক নতুবা ঘৰতে আজি মান সন্মান এওঁলোকৰ বৃদ্ধি পাব। চেষ্টাত সফলতাৰ বিশেষ যোগ দেখা গৈছে। গতিকে তেওঁলোকে যি কামতেই চেষ্টা নকৰক কিয়, যিকোনো ক্ষেত্ৰতে চেষ্টা তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। বিদ্যাত অকণমান পঢ়াৰ পৰা দূৰত্ব বাঢ়িব যদিও বাকী সকলো দিশত দিনটো শুভ হৈ পৰিব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ চেষ্টা কৰক, কিয়নো বিগত দিনত হয়তো আপোনাৰ কামৰ বোজা বাঢ়ি আছিল। গতিকে আজি কিছু জিৰণি লোৱাটো স্বাস্থ্যৰ বাবে ভাল হ'ব। এই ৰাশি ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান হোৱাও দেখা যাব। কিছু ধন আহিব, কিছু ধন খৰচ হ'ব। লগতে কোনোবা বন্ধুৱে হয়তো আপোনাক বিপদত পেলাব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি দিনটো প্ৰেমত খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কিবা কথাই অৱশ্যে খং অকণমান বঢ়াব পাৰে। গতিকে নিজক কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি সকলো কামত পৰিৱৰ্তন হ'ব। গতিকে আপুনি একেটা কামতে লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত আপুনি থাকিব লাগিব। এই ৰাশি ব্যক্তিসকলৰ কিন্তু উৎসাহ উদ্দীপনা আজি যথেষ্ট বাঢ়িব। গতিকে মনোবল আৰু উৎসাহৰ পৰিমাণ বৃদ্ধি পাব। শিশুৱে অকণমান আমনি কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সন্ধিয়া যদি কিবা চিন্তাও চলি আছে, কিবা সমস্যাও চলি আছিল, সেই সকলো সমস্যা সন্ধিয়াৰ সময়ত নোহোৱা হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি দিনটোত ডাঙৰৰ পৰা সন্মান লাভ কৰিব। বা বিদ্যাত অকণমান কমকৈ মন বহিব যদিও বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। তুলা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিক মনোবল কিছু বাঢ়িব। শাৰীৰিক বলাবল বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সকলো কামত আপুনি ভাল ভাল সুবিধা লাভ কৰিব। গতিকে আকস্মিক ভাল সুবিধা আপোনাৰ সন্মুখলৈ আহিব। ব্যৱসায়িকসকলৰ বাবেও আজি লাভালাভৰ পৰিমাণ, ধন প্ৰাপ্তিৰ পৰিমাণ যথেষ্ট বাঢ়িব। আজি যদি ঘৰৰ পৰা বাহিৰত থাকি আপুনি ব্যৱসায় কৰে, তেতিয়াহ'লে লাভালাভৰ পৰিমাণ আৰু অকণমান বাঢ়িব। আজি বন্ধু আৰু কোনো পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ দিনটো আনন্দদায়কভাৱে আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি মনত ৰোমান্টিক চিন্তা আহি থকাও দেখা যাব। কৰ্মক্ষেত্ৰতো উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ভাল খবৰ আজি আপুনি লাভ কৰিব। কিন্তু এই তুলা ৰাশি ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ ক'বলগীয়া হয়তো হ'ব পাৰে। নতুবা দিনটো কথা বেছি কোৱা এওঁলোকক দেখা যাব। আজৰি সময়ৰো সদুপয়োগ হ'ব। আজৰি সময়তো এওঁলোকে কিবা নহয় কিবা কামত ব্যস্ত থকা দেখা যাব। অকণমান সময়ো এওঁলোকে অবাবত ব্যয় কৰা দেখা নাযায়। জীৱনসংগীয়েও আপোনাক আজি পৰ্যাপ্ত ছাপোৰ্ট কৰিব। লগতে আপোনাৰ সন্মুখত আজি 2টা বা 3টা সুবিধা আহিব। গতিকে কোনটো সুবিধা প্ৰথমতে ল'ব, কোনটো পিছত ল'ব, সেই বিষয়ত হয়তো সিদ্ধান্ত আপুনি ভালদৰে লোৱাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে আনৰ উপদেশ লৈ সিদ্ধান্ত ল'লে আপুনি ভাল সিদ্ধান্ত ল'ব পাৰিব। আজি মনোৰঞ্জনত খৰচ অকণমান বাঢ়িব। হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ মনো কিছু যাব পাৰে। চিনেমা চাব, ক'ৰবাত ফুৰিব, এনেধৰণৰ ইচ্ছা আজি মনত অহা দেখা যাব। বাকী সকলো দিশত শুভভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি আৰ্থিক লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু মনত এলাহ ভাৱ অকণমান বাঢ়িব পাৰে। হয়তো আপোনাৰ কাম বন কৰিব সিমান ইচ্ছা নাযাবও পাৰে। আজি ঘৰত আলহীৰ আগমন হ'ব। কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰত আজি আগমন হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সংগীত শুনাৰ আপোনাৰ বিশেষ ইচ্ছা যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে বিগত দিনত কিবা হ'বলগীয়া কামৰ খবৰ আপুনি আজি লাভ কৰিব। সম্বন্ধীয় ব্যক্তিও আপোনাক আজি কাম বনত সহায় কৰা
দেখা যাব। কিন্তু যি কাম কৰি ভাল পায় সেই কামহে কৰা দেখা যাব। ভাল নোপোৱা কামবোৰত হয়তো এওঁলোকৰ মন একেবাৰে নাযাব পাৰে। আজি এওঁলোকে একাধিক ক্ষেত্ৰৰ ফালৰ পৰা লাভালাভ ল'ব পাৰিব। গতিকে এটাতকৈ বেছি ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ লাভ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। আজি বন্ধুৱে আপোনাৰ সৈতে সময় বেছি অতিবাহিত কৰা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম হয়তো বাদ দিও এওঁলোকে বন্ধুৰ সৈতে সময় পাৰ কৰা দেখা যাব। গতিকে আপোনাৰ সময়বোৰ আজি কিছু অন্য ব্যক্তিৰ সৈতে পাৰ হ'ব। কিবা কাৰণবশতঃ এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে খঙৰ মাত্ৰাও বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ ৰাখিব। বিদ্যাত কিন্তু এওঁলোকৰ আজি মনোৰঞ্জনৰ সৈতে এওঁলোকে পঢ়া শুনাত আগবাঢ়ি যোৱাও দেখা যাব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰতো মন বহিব, শিক্ষাতো উন্নতি হ'ব। মাজে সময়ে খৰচ আপোনাৰ ঘৰুৱা ক্ষেত্ৰত বাঢ়িব পাৰে। বাকী অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। ধনুৰাশি ব্যক্তিসকলক আজি একেটা ঠাইতে থকা দেখা নাযায়। কিছু সময় এঠাইত অন্য কিছু সময় অন্য এটা ঠাইত এওঁলোকক দেখা পোৱা যাব। গতিকে কৰ্মটো তেনেধৰণৰ এওঁলোকৰ পৰিৱৰ্তন হ'ব। এটাতকৈ বেছি কাম আপুনি কৰিবলগীয়া আজিৰ দিনটোত হোৱা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত হাতত ধনৰ আগমন হ'ব। ধন আপুনি উপাৰ্জনো আজি কৰিব পাৰিব। কিন্তু পিতৃয়ে হয়তো খং ৰাগ অকণমান কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও আছে। কোনোবা ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যম, কিয়নো হয়তো আজিৰ দিনটোত আপুনি সঁচা প্ৰেম লাভ নকৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ত অকলে থাকিব বিচৰা দেখা যাব। সকলোৰে পৰা দূৰত কিছু অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। ইয়াৰ উপৰিও আজি উপহাৰৰ লেনদেন হ'ব পাৰে। কোনোবা ব্যক্তিয়ে উপহাৰ দিব পাৰে, নতুবা আপুনিও হয়তো কিবা কাৰণবশতঃ কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত আঁতৰত থকা কোনো সম্বন্ধীয় ব্যক্তিয়েও আপোনাৰ খা খবৰ লোৱা দেখা যাব। মনত মাজে সময়ে উদ্বিগ্নতা বাঢ়িব। গতিকে হঠাৎ খঙৰ পৰিমাণ আজিৰ দিনটোত বাঢ়িব পাৰে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ পৰা বাহিৰত পঢ়াত মন বহিব। কিন্তু ঘৰত থাকিলে বৰ বিশেষ আপোনাৰ পঢ়াত সিমান মন নবহিব। বাকী কিন্তু ধনুৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ঘৰুৱা কামত তেওঁলোকে আগভাগ ল'বলগীয়া হ'ব পাৰে। ঘৰৰ কিবা কাম বন কৰিবলগীয়া হ'ব পাৰে। চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ ভিতৰত থকা প্ৰতিভাবোৰ আজি নিজে জনাৰ চেষ্টা কৰক। কিয়নো আপোনাৰ নিশ্চয় শক্তি ভিতৰত আছে, কিন্তু আপোনাৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে আপোনাৰ গোপনীয় প্ৰতিভাবোৰ আপুনি বৃদ্ধি কৰাত কিছু অসুবিধা আহি আছে। গতিকে আজিৰ দিনটোত চেষ্টা কৰক, নিশ্চয় আপোনাৰ গোপনীয় প্ৰতিভাবোৰ বৃদ্ধি পাব। আজি যদি কাৰোবাৰ উপদেশত ক'ৰবাত ধন আপুনি সঞ্চয় কৰিছিল, নতুবা ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভালাভৰ সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি আৰু ফূৰ্তি কৰি সকলোৰে সৈতে কথা বতৰা কোৱাও দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তা বাঢ়িব। আপুনি কোৱা কথাবোৰ সকলোৱে ভাল পাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ঘৰৰ কিবা কাম বন আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। আনৰ কামো হয়তো আপুনি আজি কৰি সহায় কৰি দিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱা কাম বনৰ উপৰিও এওঁলোকে মোবাইল আৰু টিভিত বেছিকৈ ব্যস্ত থকাও দেখা যাব। জীৱনসংগী কিবা কথা পাহৰিব পাৰে। গতিকে আপুনি কোৱা কথা হয়তো প্ৰিয়জনে পাহৰা দেখা যাব। লগতে আজি বিদ্যাৰ ক্ষেত্ৰত হয়তো ঘৰৰ অন্য ব্যক্তিৰ প্ৰেছাৰত, নতুবা পিতৃ মাতৃৰ প্ৰেছাৰত আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাধাৰা আহিব। গতিকে যিকোনো নতুন চিন্তাই আপোনাক অনুপ্ৰেৰণা দিয়াও দেখা যাব। আজি পাবলগীয়া ধন আপুনি সন্ধিয়াৰ ভাগত লাভ কৰিব। গতিকে যদি কাৰোবাৰ পৰা পাবলগীয়া আছিল, সেই ধন আপুনি সন্ধিয়াৰ ভাগত নিশ্চয় লাভ কৰিব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া।
কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিক লাভৰ সম্ভাৱনা প্ৰবল আছে। গতিকে যদি আকস্মিক লাভ হোৱা ক'ৰবাত আপুনি ধন ইনভেষ্টো কৰে তেতিয়াহ'লে আপোনাৰ লাভালাভ আজি নিশ্চয় হ'ব। আজি সংগীত শুনাৰ বিশেষ ইচ্ছা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আপোনাৰ খুব শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি ৰাতিপুৱাৰ ভাগতে পৰিকল্পনাবোৰ সুন্দৰভাৱে কৰা দেখা যাব। কি কৰিব কি নকৰিব এওঁলোকে ৰাতিপুৱাৰ ভাগতে আজি পৰিকল্পনা কৰা দেখা যাব। আজি প্ৰিয়জনৰ মতেও আপুনি চলিবলগীয়া হয়তো হ'ব পাৰে। প্ৰিয়জনে যি কয় সেইটোৱে হয়তো আপুনি মানি চলিবলগীয়া হ'ব পাৰে। আজি প্ৰকৃতিৰ প্ৰতি প্ৰেম আপোনাৰ বৃদ্ধি পাব। গতিকে প্ৰাকৃতিক বস্তুবোৰ আপোনাৰ প্ৰিয় হৈ পৰা দেখা যাব। আজি সময়ৰ অভাৱ হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থকাৰ বাবে নিজৰ বাবে সময় হয়তো উলিয়াব নোৱাৰিব পাৰে। কিন্তু এওঁলোকে পচন্দৰ কাম কৰা দেখা যাব। যি ভাল পায় সেই ভালপোৱা কাম বনবোৰ আজি আপোনাৰ হৈ উঠিব। মাজে সময়ে খঙৰ মাত্ৰা বাঢ়িব পাৰে। হঠাৎ কিবা কাৰণবশতঃ এওঁলোকৰ খঙৰ মাত্ৰা আজি বৃদ্ধি পাব। আজি ঘূৰা ফুৰাত মন যাব। বিশেষকৈ পৰিয়ালৰ কোনো ব্যক্তিৰ সৈতে আপুনি হয়তো ফুৰিব যাবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। ঘৰত নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস কিছু আপোনাৰ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক কেনেকৈ সমাজত লোকপ্ৰিয় কৰিব পাৰি নতুবা নিজক কেনেকৈ সমাজত প্ৰতিষ্ঠিত কৰিব পাৰি তেনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থকাও দেখা যাব। গতিকে সমাজত আপোনাৰ প্ৰভুত্বতা থকাটো আপুনি বিচৰা দেখা যাব। বাকী সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব এই কুম্ভ ৰাশি ব্যক্তিসকলৰ 7 আৰু শুভ ৰং হ'ব সেউজীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। গতিকে স্বাস্থ্যত কিছু উন্নতি হ'ব। আজিৰ দিনটোত নতুনকৈ ধন উপাৰ্জন কৰাৰ আপুনি পথ বিচাৰি পাব। গতিকে নতুন পথেৰে ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনো ব্যক্তি আপোনাক আজি সহায় কৰা দেখা যাব প্ৰয়োজনীয় সময়ত। আজি প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। লগতে আপোনাৰ স্বাস্থ্যত সবলতা আহিব। আপোনাৰ সৌন্দৰ্যত আজি বিভিন্ন প্ৰকাৰৰ ৰূপ আৰু লাৱণ্য আপোনাৰ বৃদ্ধি পাব। আজি অৱশ্যে আপুনি যি কামেই নকৰক কিয় সেই কামবোৰ আপোনাৰ সন্তোষজনকভাৱে সমাপন হ'ব। গতিকে আপুনি ভবামতেই কামবোৰ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। ইয়াৰ উপৰিও জীৱনসংগীয়ে আপোনাক আজি বিশেষ গুৰুত্ব দিব। গতিকে আপুনি প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। কিছু সময় অকলে থকাৰ ইচ্ছা এওঁলোকৰ যোৱাও দেখা যাব। আজি পৰ্যাপ্ত পৰিমাণে আপুনি মানসিক শান্তিও লাভ কৰিব। বিগত দিনত যদি কিবা চিন্তা চলি আছিল সেই চিন্তাবোৰ আজি নোহোৱা হ'ব। আজি যিকোনো কামৰ নতুনকৈ আৰম্ভ কৰাটো আপোনাৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। মাজে সময়ে হয়তো আপুনি কাৰোবাক কিবা কথা ক'বলৈ গ'লে আপোনাৰ মনত অকণমান ভয় ভাৱ চলিব পাৰে। গতিকে যিমান পাৰে নিজক আত্মবিশ্বাসী কৰি ৰাখিলে নিশ্চয় দিনটো সকলো দিশত শুভ হৈ পৰিব। বিদ্যাত অকণমান এওঁলোকে আনৰ সহায় ল'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিবাহৰ প্ৰস্তাৱ ঘৰত হয়তো আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি নৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে আপুনি যিমান জড়িত হৈ থাকিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হোৱা দেখা যাব। আজি দিনটোত আপোনাৰ বজাৰ সমাৰৰ পৰিমাণো অকণমান বাঢ়িব। গতিকে ঘৰুৱা নতুবা আপোনাৰ ব্যক্তিগত আজি বজাৰ সমাৰ আপুনি কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও বাকী সকলো দিশত এই ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব গেৰুৱা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।